হেল্ল' লাভলি ভিউৱাৰ্ছ, যিহেতু শাওণ মাহৰ প্ৰথমটি সোমবাৰ আছিল আৰু লগতে আমাৰ মেৰেজ এনিভাৰ্চাৰী আছিল, সেয়েহে আমি মন্দিৰলৈ বুলি ওলালোঁ। আৰু এয়া গৈ পাই আমি ধুনীয়াকৈ চাকি আৰু এয়া ধূপ লৈ ল'লোঁ। লৈ পেলাই মই মোৰ পূজা আৰম্ভ কৰি দিলোঁ। চাওকচোন, চাৰিওফালে ইমানবোৰ চাকি জ্বলি আছিল, সঁচাই দেখিবলৈ বৰ ভাল লাগিছিলে। হয়তো বাবাক যিদৰে পূজা কৰিব লাগে মই নাজানো কৰিব, নিয়ম নীতিবোৰ কি হয় সেইবোৰ নাজানো, তথাপিও মনত যিখিনি ভক্তি ভাৱ আছে সেই ভক্তি ভাৱেৰে মই বাবাক ধুনীয়াকৈ পূজা কৰি ল'লোঁ। কৰাৰ পিছত ওলাই দেখিলোঁ যে মন্দিৰৰ পৰিৱেশটো ইমানেই বেছি ভাল লাগিছে, চাৰিওফালে এপাক নুঘূৰাকৈ থাকিব নোৱাৰিলোঁ। ধুনীয়াকৈ এপাক ঘূৰি ল'লোঁ আৰু লগতে মোৰ হাজবেণ্ডেও ঘূৰি ল'লে। তাৰপিছত বাহিৰত ওলাই দেখিলোঁ যে পৰিৱেশটো আৰু বেছি মনোমোহা হৈ আছে। ইমান ধুনীয়াকৈ সজাইছে মন্দিৰভাগ। আপোনালোকৰ কেনেকুৱা লাগিছে আজি এই ভিডিঅ'টো মোক প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ তেন্তে আহিছোঁ। বাই বাই ভিউৱাৰ্ছ।